দুৰ্গা পূজা উপলক্ষে খাৰুপেটীয়াৰ মৃৎশিল্পীসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা বনোৱাত। দৰং জিলাৰ খাৰুপেটীয়াত সমাগত দুৰ্গা পূজা উপলক্ষে মৃৎশিল্পীসকল এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত। মৃৎশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিব ধৰিছে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি। বাঁহেৰে গাঁথনি বনাই মাটিৰ প্ৰলেপ দি শিল্পীসকলে দেৱী দুৰ্গাৰ প্ৰতিমা গঢ়ি তুলিছে। শিল্পীসকলে জনোৱা মতে গ্ৰামাঞ্চলৰ পৰা চহৰলৈ সকলো ঠাইতে প্ৰতিমাৰ অৰ্ডাৰ বৃদ্ধি পাইছে। সময়মতে প্ৰতিমা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে দিনে নিশাই কাম কৰি আছে। বাইহাটা, বেজেৰা, মংগলদৈ, কলাইগাঁও আৰু খাৰুপেটীয়াৰ বিভিন্ন ঠাইৰ গ্ৰাহকৰ বাবে ৩০,০০০ৰ পৰা ১ লক্ষাধিক টকা পৰ্যন্ত প্ৰতিমা প্ৰস্তুত কৰা হৈছে। যদিও শিল্পীসকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱা বুলি অভিযোগ কৰিছে, তথাপি বিশ্বাস আৰু আনন্দৰ উৎসৱক মুখ্য কৰি মৃৎশিল্পীসকলে দেৱী দুৰ্গাৰ প্ৰতিমা গঢ়ি তুলিবলৈ অবিৰত চেষ্টা অব্যাহত ৰাখিছে। হয়, আপোনাৰ নামটো? মোৰ নাম গোপাল পাল। এইটো কি জেগা? এইটো খাৰুপেটীয়া ১১ নম্বৰ ৱাৰ্ড, শ্মশানপট্টি বুলি কয়। হয়, বৰ্তমান আপুনি কিমানমান মূৰ্তি? নাই, মূৰ্তি এবাৰ দুটা পূজা একলগে পৰাৰ কাৰণে আমি মূৰ্তি বেছি বনাব পৰা নাই। বিশ্বকৰ্মা আছে ৩০-৪০টামান আৰু দুৰ্গা আছে ৯টামান। হয়, ইমানেই বনাইছোঁ। দুৰ্গা মূৰ্তি কিমানমান বাজেটত হয়? আমাৰ ইয়াতে ৪০,০০০ৰ আছে আৰু ২৫,০০০, ২০,০০০। ক'ত বিক্ৰী হয় মূৰ্তি? ক'ত বিক্ৰী? খাৰুপেটীয়াই আমাৰ দলগাঁও আছে। আচ্ছা, বাহিৰত যায় নেকি? বাহিৰত আৰু নাযায় এইবাৰ খাৰুপেটীয়াৰেই থাকে। বৰ্তমান যিটো খৰচা আপোনালোকৰ হয়, এইটো আপোনালোকে কিবা পৰ্তা পৰে নে? খৰচা দি আৰু ক'ত পৰ্তা পৰিব? আমাৰ দিন হাজিৰা কৰাৰ নিচিনা চলি আছে আৰু হাজিৰাটো যেনেকৈ পৰি থাকে তেনেকৈ পৰি আছে, ইয়াতকৈ আৰু বেছি নপৰে। মানে বহুত বেছি বেনিফিট নাই, একো নাই। চৰকাৰৰ পৰা আৰু সা সুবিধা আৰু কি পাম? কি ক'ব চৰকাৰক? আৰু কি, চৰকাৰে অনুদান দিলে আমি ভাল পাওঁ। যদি আমাৰ এটা ব্যৱস্থা লয়, সেইটোৱে অনুৰোধ থাকিব। আৰু চৰকাৰে কিবা আঁচনি পাইছে নাই? নাই, আঁচনি পোৱা নাই। কিমানমান কৰ্মচাৰী আপোনাৰ কাম কৰি আছে? আমাৰ 2টা ষ্টাফ আছে। 2টা ষ্টাফ আছে। কিমান দিনৰ পৰা কাম কৰি হ'ল? ৩ মাহৰ পৰা 4 মাহ হ'ল বনাই আছে। এইবিলাক মাটিসমূহ আপোনালোকে ক'ৰ পৰা লৈ আহে? আমাৰ মাটি মংগলদৈৰ পৰা আহে, কালাইগাঁৱৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে। লৈ আহে। খৰচাবিলাক উঠেনে আপোনালোকৰ? ক'লো নহয়, খৰচা মানে কি আৰু পেটটো চলি আছে, এইটোৱে খৰচা। অন্য বছৰৰ তুলনাত এইবছৰ কেনেকুৱা? নাই, অন্য বছৰৰ তুলনাত এইবাৰ আমাৰ পূজাটো ইমান ভাল নহ'ব বুলি মই জানো। কিয়নো মানুহৰ টকা পইচাৰ অভাৱ দেখা পাইছোঁ। বাজেটটো কমি আহিছে আগৰ পৰা। এই জেগাডোখৰৰ নাম? এইটো খাৰুপেটীয়া শ্মশানপট্টি হয়। হয়, আপুনি এই মূৰ্তি ব্যৱসায়ত কিমান বছৰ ধৰি জড়িত? আমাৰ এইটো জন্মগত ব্যৱস্থা হয়। মোৰ দেউতাও কৰিছে, ময়ো কৰি আছোঁ। এই বৰ্তমান কিমানমান দুৰ্গা মাৰ মূৰ্তি বনাইছে? মই 20টা বনাইছোঁ। ক'ত যায়? এইটো আমাৰ যাব বাহাটা চাৰিআলি, বেজেৰা, কালাইগাঁও, টংলা, ওদালগুৰি, মংগলদৈ, খাৰুপেটীয়া। কিমান টকাৰ পৰা কিমান টকা লৈ আছে? আমাৰ লোৱেষ্ট আছে 30,000 পৰা ষ্টাৰ্ট আছে 1,20,000 লৈ। আপোনালোকে যি বস্তুখিনি আনে ক'ৰ পৰা আনে? বস্তুখিনি, সজোৱা বস্তুখিনি আমি কলকাতাৰ পৰা আনো আৰু মাটি চেটি চব গুৱাহাটীৰ পৰা আনো। গুৱাহাটীৰ পৰা আনে। কিমানমান কৰ্মচাৰী আছে আপোনাৰ? আমাৰ 4জন কৰ্মচাৰী আছে। গাঁৱৰ ল'ৰাবিলাক আছে, হেল্প কৰি যায়। আপোনালোকে চৰকাৰী কিবা অনুদান পায় নেকি? নাই, পোৱা নাই, এতিয়ালৈকে পোৱা নাই। কি ক'ব, চৰকাৰক কিবা এটা আহ্বান জনাব? চৰকাৰে যদি আমালোকক কিবা এটা হেল্প কৰে তেনেহ'লে আমাৰ ভালকৈ ব্যৱস্থাটো কৰিব পাৰিম। অইন বছৰৰ তুলনাত এইবছৰ কেনেকুৱা? এইবছৰ মানে আছে, চলিব আৰু মূৰ্তি বিক্ৰী হৈছে মোৰ, আৰু এটা আছে, বিক্ৰী হৈ যাব। যিখিনি আপোনালোকৰ কষ্ট খৰচ হয়, লাভালাভ হয়নে? হয়, নহ'লে মোৰ ব্যৱসায়খিনি কেনেকৈ চলিব? হয়, অলপ চলপ হয়।